ৰেচিপি লৈছোঁ কলফুলৰ। কলফুলৰ মই এটা চাটনি বনাম। চাটনি বনালে কিন্তু আপোনালোকে কলফুলটো কোৱালটোহি লাগিব আমাক। তাৰমানে এই কোৱালখিনি ইয়াতে ভিতৰত যোনখিনি কোৱাল আছে আপোনালোক ভিডিঅ'টোত মই দেখাই দিম। আৰু কি কি লাগে মই আপোনালোকক ভালকৈ আপোনালোক দেখাই দি আছোঁ। আহক আমি ভিডিঅ'টো। বাবুৱাই হা এই কলফুল চাটনি বনা তাৰে এটা ভিডিঅ' কৰি দিবিচোন। কলফুল চাটনি খাই ভাল পা নেকি? ভাল পাওঁ মই। ক'ত খাই পাম? পাইছোঁ না মই হা খাই পাইছোঁ না। ক'ত পাম এইটো কলফুলটো? তই কলফুলাই ভংখেতাতে আহিছিল জেদিকা কৰি নিয়া নাই। আমাৰ ধনাতাঁথেৰ বাটত বাৰীত নেকি? তাতে পাবি যে বাটৰ সমখুৰা আগত। কি কৰি আছা তই ইয়াতে? এই বনো ধুই আছোঁ। দে ফাইনেলি মই প্ৰদীপ দাক লাগ পালোঁ। প্ৰদীপ দা, ধনাতাঁথেত বোলে কলফুল আছে, হয়নে নহয় কথাটো? কোনে ক'লা? তোৰে ক'লাক মই গৰু দিবা যাওঁতে পথাৰত। সি যদি কৈছে থাকিব লাগে চাওঁ দিছোঁ। চাওঁচোন আছেনে নাই? আছে নে নাই চাওঁ দিয়ক। হা ক'ত আছে? হা কলফুলটো ধনগত নহয় এইটো ৰাতুল পিছত হা পাৰিম নেকি? কিবা ক'ব নেকি? আকৌতো নকয় বোধাই। পাৰি যাওঁ দে, পাৰি দি পাৰি যাওঁ পাৰি দি যাওঁ। ফাইনেলি আমি কলফুলটো পালোঁ। কলফুলটো কিন্তু ধনাতাঁথেৰ নহয়, কলফুলটো হ'ল আমাৰ ৰাতুল প্ৰফেচাৰতে। কলফুলটো হালি আছে ধনাতাঁথেৰ দেখিনি। যি কি নহওক তাৰ কথা শুনি আহিলোঁ কলফুলটো পালোঁ। যি কি নহওক প্ৰদীপ দা, কলফুলটো যি পাইছা তই ওপৰত দেখিন কেছ নাই? ওপৰত দেখি যোৱা নাই মানে হেৰি এনে শুনা পাইছোঁ। এতিয়া সঠিকটো নাজানো। এই কলফুল পাৰি পেলাই ওপৰত দেখি চালি কলটকটো বোলে পচে। মইতো পাৰিলি মই ওপৰত দেখি চোৱা এতিয়া ক'ত পচিছে? এইগিলাখন অন্ধবিশ্বাস বাদ দি। ৰাখী বন্ধন উপলক্ষে মোৰ ল'ৰা ৰাইজ আৰু মোৰ ভাইটি ছোৱালী পৰি ৰাখী পিন্ধিছে। চাওকচোন কি মৰম লগা হৈছে। ৰেচিপিটো আৰম্ভ কৰাৰ আগে আগে মই কলফুলটো কেনেকৈ প্ৰস্তুত কৰি ল'ব লাগে এইটো যিহেতু আমাৰ মাইনাক মই দায়িত্ব দিছোঁ। মইতো যিহেতু কলফুলটো মোৰ ৰকা অসুবিধা হয় বা কাটাৰ অসুবিধা হয় বা কি কৰে সেইটো মাইনাই দেখি দিব আপোনালোকক। আহকচোন আপোনালোকে চাই লওক। কলফুলটো এই নাই নেকি? এই আছোঁ ৰ'বা, মানে কলফুলৰ চাটনিৰ কাৰণে আমি প্ৰথমে এই কলৰ আমি মৈজা বুলি কওঁ, এখানি গুচাই ল'ব লাগিব। গুচাই লৈ একদম ভিতৰৰ বগা যোনটো সেইখানি উলিয়াই ল'ব লাগিব। উলিয়াই লৈ আমি এখানি এই চুৰকানি সহায়ত চুৰকি দিম। চুৰকি দিবা না মিক্সিত মাৰি দিবা? চুৰকি দিম দে। মিক্সিত মাৰিলে অলপমান সেই হয়, বস্তুটো মিহি হৈ যাব একদম, বা ভাজা চাজাত অলপ অসুবিধা হ'ব পাৰে। আমি এখানি চুৰকি ল'ম চুৰকানি দি। নিমখটো কিয় দিলে মাইনা? মানে ইয়াতে নিমখটো দিলেই এই কলফুলৰ যোনটো চেকটো আমাৰ হাতত নালাগে আৰু ইয়াৰে যোনটো আঠা থাকে আঠাটো অলপ কম হৈ যায়, সেইকাৰণে আমি নিমখটো দি লওঁ। চবেই নাজানে এইটো কথা। কলফুলটো একবাৰ দেখি দেচোন কি কৰিলে। এইটো আমি এনেকৈ চুৰকি ল'ম, বা সৰু সৰু টুকুৰা কৰি পেলাইও চুৰকি দিব পৰা যায়। সৰুকৈ কাটি লওঁ, ডাঙৰকৈ অসুবিধা পাবও পাৰে মানুহবিলাখানে। সৰু কৰি কাটি কোৱালটো লৈছ না? কোৱালখানি একদম ভিতৰৰ বগাখানি উলিয়াই ল'ব লাগিব। ভিতৰৰ বগাখানি আমি একদম চুৰকানি হয় চুৰকি দিব পাৰিম। কাটি ল'বও পাৰি, কিন্তু কাটি ল'লে অলপ ডাঙৰ দুখৰা হ'ব পাৰে আৰু মিক্সিত মাৰিলে বা মিহি হৈ যাব পাৰে। একদম মিহি হৈ গ'লে পানী হৈ গ'লে ভাল হ'ব নহয় ভাজি লওঁতে। সেইকাৰণে এইটোৱে বেষ্ট আৰু মোৰ মতে হ'লে। আমাৰ মাইনাৰ কলফুলটো ৰোকা হৈ গ'ল মানে হৈছে হ'ল। তই কি কপালে চিৰি গৈছে আজি যুগ কাৰণ কিয় কৈছিলো না আজি যুগত চিৰি গেলে কলফুল গোটেও নুঠে। আমাৰ এইটো গাঁও অঞ্চলত এইটো চলা নাই। গাঁও অঞ্চলত কিন্তু কোনো টিৰেপিৰ কিন্তু নোক্তা নহয়, চবেই এইটোতে। এই গাঁও অঞ্চল বুলি কথা নাই, জানা নাই? আজিকালি কলফুল পচলা এইগিলা নুঠে। মই আপোনালোক এটা কথা কৈ দিওঁ, কলফুলটো কিন্তু যিকোনো কলফুল এটা ইউজ কৰিব পাৰে। বা আপোনালোক ভাবিব পাৰে জাহাজী কলৰ তিতা লাগে নেকি, যিটো চাটনিটোত কোনো প্ৰশ্নই নাই। চাটনিটো বনালে কোনো ধৰণৰ তিতাই নালাগে। এইটো আপোনালোকে এনে আপুনি কলফুলটো ইয়াতে ইউজ কৰিব পাৰে। চব কলফুল ইয়াতে চাটনিটোত ইউজ হয়। তই যে ৰেচিপিটো যে বনাবি এতিয়া কি বস্তু ব্যৱহাৰ কৰিবি?
মই কি কি ইউজ কৰিম আহকচোন আপোনালোক মই অলপ দেখাই দিওঁ। প্ৰথমতে মই শুকান জলকীয়া ল'ম আৰু মই গোটা জিৰা ল'ম। তাৰপাছত মই এইটো আদা নহৰু পেষ্ট, এইটো হ'ল কাশ্মীৰী গুড়া, এইটো হ'ল চিলি চচ, এইটো হ'ল টমেটো চচ, এইটো হ'ল মই ভিনেগাৰ আৰু এইটো বগা সৰিয়হ। আপোনালোকে কাচুন্দিও ব্যৱহাৰ কৰিব পাৰে, মাষ্টাৰ চচটো ব্যৱহাৰ কৰিব পাৰে। আৰু মই বেহাৰখিনি যিহেতু মোৰ আছেই, সেইকাৰণে মই কোনো কাচুন্দি দোকানৰ পৰা কিনি অনা নাই, চচটো কিনি অনা নাই। জলকীয়াটো আৰু মই বেহাৰটো মই মিক্সিত মই পিচি ল'ম। প্ৰথমতে মই অলপ কেৰাহীটোত তেল দি দিছোঁ। তেলটো গৰম হোৱাৰ পিছত মই অলপ শুকান জলকীয়া তাত দিলোঁ, অলপমান গোটা জিৰা ইয়াত দিলোঁ। এতিয়া মই অলপ আদা নহৰু পেষ্ট ইয়াত দি দিম। তাৰপিছত মই অলপ শুকান জলকীয়াৰ গুড়ি অলপ মই তাত দিলোঁ। মই কাটি থোৱা মই কলডিলখিনি মই ইয়াত দি দিওঁ। পৰিমাণ অনুযায়ী আপোনালোকে অলপ নিমখ দি ল'ব। দি অলপ দি ল'ম, তাৰপাছত মই অলপ জিৰা অলপ দি দিম। আগতে মই মিক্সিত বটি থোৱা সৰিয়হ আৰু জলকীয়া মিশ্ৰণখিনি মই ইয়াত দিলোঁ। সৰিয়হ আৰু মই জলকীয়াখিনি 10 মিনিটমান ভজাৰ পাছত মই এতিয়া টমেটো চচ আৰু চিলি চচ ইয়াত মই দি লওঁ। এতিয়া মই অলপ ইয়াত মই ভিনেগাৰ অলপ দি লওঁ। ভিনেগাৰটো যে মই দিলোঁ, ভিনেগাৰটো দিয়াৰ কাৰণটো হ'ল ভিনেগাৰটো দিলে আচাৰটো কোনোদিনে বেয়া নহয় আৰু আচাৰটো আপোনালোকে বহুকেইদিন আপুনি খাই থাকিব পাৰিব, বেয়া নহয়। আৰু ভিনেগাৰটো দিলে অলপমান টেঙা ভাবো আহে। আৰু ঘৰত ট্ৰাই কৰক আপোনালোকে দোকানত কিনাত কৰি। মই যি পদ্ধতিত আপোনালোকক শিকাই আছোঁ সেই পদ্ধতিত আপোনালোকে বনাওক। মোৰ এই আচাৰটো কলফুলৰ চাটনিটো মোৰ তৈয়াৰ হৈ গ'ল। আপোনালোকক শুনছি দে বোলে আপোনালোক কিবা এটা কথা কয়, শুনকচোন। মই কথা ক'ম মানে কি, প্ৰাঞ্জলৰ হাতত এনেকুৱা সোৱাদৰ জুতি আছে। তাৰমানে প্ৰাঞ্জলৰ এনেকুৱা ভাবি কিছুমান ৰেচিপি বনায়, তাৰমানে যিগিলাখান আমাৰ ভাবাৰ কাৰণে কোনো সম্ভৱেই নহয়। কাৰণ আমি এতিয়া বজাৰৰ বস্তুখিনিকে আমি বহুত দামী দামী বস্তু বুলি ভাবোঁ, কিন্তু বজাৰৰ বস্তুত বাহিৰে যে আৰু আমাৰ যে বাৰী ঘৰে যে কিছুমান এনেকুৱা সুন্দৰ সুন্দৰ বস্তু থাকে, কিন্তু ক্ষতিও নকৰে। আৰু মই এটা বস্তু লক্ষ্য কৰি আছোঁ যে কলডালৰ একো বস্তুৱে তাৰমানে আমাৰ হেৰি নহয়, চবখিনি বস্তুৱে আমাৰ সুন্দৰ সুন্দৰ ইউজ হয়। ধৰ কলফুলটো এখন সুন্দৰ ৰেচিপি, হয়নে? কলটোতো চবেই জানে। ধৰ পাতখানো আমাৰ ব্যৱহাৰ হয়, কলডাল ব্যৱহাৰ হয়। তাৰমানে মুঠিৰ ওপৰত কচু আমাৰ কলৰ একো আৱাজ নাযায় আৰু। গতিকে এইখিনি মই খাই চাওঁ, খাই চাই কিনে আপোনাক জনাই আছোঁ কেনেকুৱা সুন্দৰ এটা ৰেচিপি। আপোনালোকে ঘৰত ট্ৰাই কৰক। যেনে দোকানৰ পৰা কিনি আনাত কৰি আপোনালোকে ঘৰতে বনাই খাওক। আপোনালোকৰ চাৰিওফালৰ পৰা কিছু কিছু হ'লেও বেমাৰ হওক কিবা হওক, চাৰিওফালৰ পৰা উপশম পাব। গতিকে এই বস্তুটো মছলা কম দিব, কিন্তু চাটনিটোত মছলা ইউজ নকৰোঁ, ভিনেগাৰটো দিব। কিন্তু আচাৰত ভিনেগাৰটো মেইন। আপোনালোকে ঘৰত ট্ৰাই কৰক, ল'ৰা ছোৱালীকো খুৱাওক, যিহেতু ল'ৰা ছোৱালীক ক্ষতি নকৰে। আমাৰ কলফুলৰ ৰেচিপিটো আমাৰ হৈ গ'ল। আপোনালোকেও ট্ৰাই কৰক। আশা কৰোঁ আপোনালোকে খাই ভালেই পাব ৰেচিপিটো। আৰু নেক্সট ভিডিঅ'ত আমি সকলোৱে একেলগে লগ পোৱাৰ আশাৰে আজিলৈ বাই।